Hello everyone. এতিয়া সবতকে ইম্পৰ্টেণ্ট হৈছে লাইফত এটা চাকৰি তো সকলোৱে নিজৰ চাকৰিৰ কাৰণে গভৰ্ণমেণ্ট চাকৰি হওক প্ৰাইভেট চাকৰি হওক বা চাকৰি প্ৰমোশ্যনৰ কাৰণে বহুত বেছি কষ্ট কৰি আছে গভৰ্ণমেণ্ট এক্সামছবিলাক দি আছে কম্পিটিটিভ এক্সামছবিলাক দি আছে গভৰ্ণমেণ্ট জবৰ চ' এই পৰীক্ষা দি থাকোঁতেও বহুতৰ এটা সমস্যা হয় যে পৰীক্ষা ভাল হয় কিন্তু ক্ৰেক নহয় মানে চাকৰিটো নাপায় কিয় হৈ আছে এনেকুৱা কি কৰিলে সমাধান পাব একেবাৰে এটা সহজ উপায় দিও কিন্তু এই একেবাৰে সহজ উপায়টো ৰিজাল্টটো কিন্তু বহুত পাৱাৰফুল থাকে খালি সকলোৱে কৰিব পৰা এটা উপায় সেইটো হৈছে ইলাচি 7টা ল'ব আৰু গণেশ ভগৱানৰ মূৰ্তি য'ত মন্দিৰ আছে মূৰ্তিৰ ভৰিত বা তেওঁক অৰ্পণ কৰিব তাৰে এটা ইলাচি আপুনি লৈ পেলাই খাব এণ্ড সি দ্য ৰিজাল্ট